নমস্কাৰ আমি প্ৰায়ে শুনি থাকোঁ যে জোনবিল মেলা য'ত এতিয়াও বাৰ্টাৰ ছিষ্টেম অৰ্থাৎ বিনিময় প্ৰথা এতিয়াও প্ৰচলিত আছে আমাৰ যিটো হিষ্ট্ৰিকেল জেগা জাগিৰোড বা মৰিগাঁও জিলাত জাগিৰোডত অনুষ্ঠিত হয় আচলতে আমি সবে শুনি থাকোঁ যে জোনবিল মেলা হৈছে বা আমি দিনটোও জানো যে মাঘ বিহুৰ পিছৰ এসপ্তাহ ধৰিয়ে হয় যেটো জাগিৰোডৰ পৰা 3 কিলোমিটাৰ দূৰত এখন বিল আছে বিলখনৰ নাম হৈছে জোনবিল আৰু সেই কাৰণেই এই যেটো মেলা হয় সেই মেলাটোৰ নাম হ'ল জোনবিল মেলা বুলি আমি জানো এতিয়া কথাটো হৈছে যে জোনবিল মেলাটো কিয় উদযাপন কৰা হয় সাধাৰণতে আমি দেখা পাওঁ সাপোজ দুৰ্গা পূজা হ'ল দুৰ্গা পূজাৰ কাৰণে আমি মেলা দেখা পাওঁ কিছুমান জায়গাত 3 দিনো হয় কিছুমান জায়গাত 5 দিনো হয় এসপ্তাহ হয় আৰু সাপোজ কিবা লক্ষ্মী পূজা হ'ল কালী পূজা হ'ল এটো পূজা উপলক্ষে কিবা মেলা আমি উদযাপন কৰা দেখা পোৱা যায় বা কিছুমান জায়গাত বিহু মেলাও পাতে আৰু কিছুমান জায়গাত আনন্দ মেলাও আমি দেখা পাওঁ আনন্দ মেলা মানে সাপোজ দুটা উৎসৱ তাৰ মাজত বহুতখিনি গ্যাপ আছে এটা উৎসৱৰ পৰা আৰু এটা উৎসৱৰ মাজৰ গ্যাপটো বহুত দিন হৈ যায় আৰু তাৰ কাৰণে তাৰ যি লোকেল লোক আছে বা লোকেল পাব্লিক সেই মানুহখিনিয়ে লগ লাগি এটা নিৰ্দিষ্ট জায়গাত এখন মেলা অনুষ্ঠিত কৰে হেতু কোনো পূজা উপলক্ষে নহয় এটো আনন্দ মেলা মানুহবিলাকে আনন্দ উপভোগ কৰে মেলা ঘুৰে এতিয়া কথাটো হ'ল যে জোনবিল মেলা কিয় পাতা হয় জোনবিল মেলা বাৰু আনন্দ মেলা নেকি নে কিবা পূজা অৰ্চনাৰ কাৰণে তাত মেলা উদযাপন কৰা হয় এই গোটেই কথাখিনি আজি আমি জানিম এইটো ভিডিঅ'ৰ যোগেদি মাইথলজিক্যাল এজত মাইথলজি মানে আমি ধৰিব লাগিব যেটোৰ বিষয়ে আমি ইমান তথ্য নাপাওঁ মানে এক্সাক্ট সন বা এক্সাক্ট তথ্য আমি আমাৰ হাতত উপলব্ধ নাই কিছুমান যিসকল শিক্ষাবিদ আছে অৰ্থাৎ ইতিহাসবিদ আছে তেওঁলোকে কোৱা মতে জাগিৰোডৰ বৰ্তমান যেটো জাগিৰোড মৰিগাঁও ডিস্ট্ৰিক্ট তাত এটা সময়ত গোভা ৰাজ্যই তাত ৰাজত্ব কৰিছিল গোভা ডাইনেষ্টি বা গোভা ৰাজ্য বা গোভা বংশ তেওঁলোকে ইয়াত ৰাজত্ব কৰিছিল আৰু তাত এজন গোভা যি ডাইনেষ্টি আছিল বা বংশ আছিল এই গোভা বংশৰ এজন ৰজা আছিল লাংবৰ নামেৰে এজন ৰজা আছিল আৰু হেতু সময়তে মানে লাংবৰে জয়ন্তীয়া ৰাজ্যৰ এজনী ৰাজকুমাৰী অৰ্থাৎ প্ৰিন্সেছ যাৰ নাম আছিল হিলালি আৰু গোভা ৰজা লাংবৰৰ মাজত বিয়া অনুষ্ঠিত হৈছিল আৰু এই বিয়াখন এই জোনবিল মেলাৰ পাৰতে অনুষ্ঠিত হৈছিল আৰু ৰজাৰ বিয়া হোৱাৰ কাৰণে তাতে তাৰ যিসকল প্ৰজাসকল আছিল এই ৰাজ্যৰ যিসকল সাধাৰণ মানুহ আছিল হিয়তি তাত এটা মেলা উদযাপন কৰিছিল যেটো ৰজাৰ বিয়া হয় ৰয়েল মেৰিজ হয় হেতু কাৰণে এখন মেলা অনুষ্ঠিত হৈছিল আৰু মেলাটো আছিলে মাঘ বিহুৰ পিছৰ সপ্তাহত মানে বিয়াটোতো বিহুৰ আগে পাতিছিলে আৰু তো মেলাটো অনুষ্ঠিত হৈছিল এসপ্তাহ মানে মাঘ বিহুৰ পিছৰ সপ্তাহটো উতে এসপ্তাহ পালন কৰা হয় সেই পৰম্পৰাটো এতিয়াও আছে আৰু যেহেতু মেলাটো জোনবিল বিলৰ পাৰতে জোনবিল নামৰ যি বিল আছে বৰ্তমান জাগিৰোডৰ পৰা 3 কিলোমিটাৰ দূৰত যি বিল জোনবিল সেই জোনবিলৰ পাৰতে মেলাটো উদযাপন হোৱাৰ কাৰণে মেলাটোৰ নাম জোনবিল হৈ পৰিল আৰু হেতু সময়ত আৰু কয়েন্স আৰু পইচাৰ তেনেকুৱা আৱিষ্কাৰ হোৱা নাছিলে তেতিয়া এই বিনিময় পঠাই আছিলে বস্তুৰ বিনিময়ে বস্তু দিয়া আমি যেটো ইংলিছত বাৰ্টাৰ সিস্টেম বুলি কওঁ আৰু জোনবিল মেলাটোৱে হৈছে পৃথিৱীৰ একমাত্ৰ জায়গা বা একমাত্ৰ মেলা য'ত এতিয়াও বিনিময় প্ৰথাটো এতিয়াও প্ৰচলিত পৃথিৱীৰ আৰু ক'তো জোনবিল মেলাৰ নিচিনা বিনিময় প্ৰথা ক'তো এতিয়াও প্ৰচলিত নহয় আমি মুদ্ৰাৰ বিনিময়ত বা পইচা বা টকাৰ বিনিময়ত আমি কিবা বস্তু ল'ব পাৰো কিন্তু জোনবিল মেলাটো হৈছে একমাত্ৰ মেলা যেটো আমাৰ মাঘ বিহুৰ পিছৰ সপ্তাহটোতে উদযাপন কৰা হয় প্ৰত্যেক বছৰে আৰু তাতে বিনিময় প্ৰথাটো এতিয়া প্ৰচলিত এইটো হয়তো আপোনালোকে জানে যদি ভিডিঅ'টো ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'টো এটা লাইক কৰি দিব ধন্যবাদ